আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত হিয়াৰামথু জুবিন গাৰ্গক স্মৰণ। যোগ খেলুৱৈ, যোগ প্ৰশিক্ষকে জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিলে তেওঁলোকে কৰা যোগৰ আসন। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এক বিশেষ প্ৰতিবেদন। হিয়াৰামথু জুবিন গাৰ্গ কেৱল এগৰাকী সংগীত শিল্পীয়ে নাছিল, তেওঁ আছিল ক্ৰীড়াক মনে প্ৰাণে ভালপোৱা এগৰাকী ক্ৰীড়াসুলভ ব্যক্তি। সংগীতৰ সমান্তৰালভাৱে ক্ৰীড়াৰ পথাৰতো বিভিন্ন সময়ত বিভিন্ন ইভেণ্টৰ খেলুৱৈসকলক শিল্পীগৰাকীয়ে কৰি আহিছিল সমৰ্থন। যোগৰ প্ৰতিও তেওঁৰ আছিল গভীৰ অনুৰাগ। সৰুৰে পৰা তেওঁ যে যোগৰ সৈতেও জড়িত সেয়াও নিজে প্ৰকাশ কৰিছিল কিংবদন্তি শিল্পীগৰাকীয়ে। ক'ভিডৰ সংকটৰ মাজতে সেইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত জুবিন গাৰ্গে কিদৰে সমাজৰ সকলোকে যোগ কৰিবলৈ আহ্বান জনাইছিল এবাৰ উভতি চাওঁ আহক। সকলোকে মৰম জনাইছোঁ আৰু অহা 21 জুন আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱস আৰু মই নিজেও সৰুৰ পৰা মই য়োগাৰ লগত জড়িত। আপোনালোকেও য়োগা প্ৰেক্টিছ কৰক, সকলোৱে কৰা আৰম্ভ কৰক। এতিয়া ক'ভিডৰ সময়ত য়োগাটো খুব প্ৰয়োজনীয় বস্তু আমাৰ কাৰণে আৰু মোৰ বহুত মৰম আৰু শুভকামনা জনাইছোঁ। য়োগা দিৱস 21 জুন সুন্দৰকৈ পালন কৰক আৰু সকলোৱে ইজনে সিজনক সহায় সহযোগ কৰক আমাৰ এই দুৰৱস্থাৰ মাজত, আৰু অতি সোনকালে আমি ক'ভিডৰ পৰা মুক্তি পাম আৰু মোৰ পুনৰ মৰম জনাইছোঁ। থেংক ইউ। জুবিন ক্লাছিক যোগা এছ'চিয়েশ্যনৰ সৈতেও জড়িত আছিল হিয়াৰামথু জুবিন গাৰ্গ। সেইবাৰ সৰুসজাইত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সন্থাই গ্ৰহণ কৰা এক কাৰ্যসূচীত সকলোকে সহযোগিতা কৰিবলৈ প্ৰিয় শিল্পীগৰাকীয়ে জনাইছিল আহ্বান। নমস্কাৰ, 21 জুন আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱস। সেই উপলক্ষে জুবিন ক্লাছিক য়োগা এছ'চিয়েশ্যন মই সহযোগ কৰোঁ। তেওঁলোকে সৰুসজাইত এই দিৱস উদযাপন কৰোঁ। সকলোকে মৰম জনাইছোঁ আৰু সকলোকে সহযোগ কৰিবলৈ আহিবলৈ অনুৰোধ জনাইছোঁ সৰুসজাইলৈ, আৰু পুনৰ মৰম জনাইছোঁ। ধন্যবাদ আৰু আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱসৰ আন্তৰিক শুভকামনা। সেইবাৰ আছিল 2023 চন। সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে সৰুসজাইত এক অভিলেখৰ বাবে সাজু হৈছিল। সৰুসজাইত পানীত একেৰাহে 30 ঘণ্টা উপঙি যোগাসনেৰে বিশ্ব অভিলেখ কৰিছিল সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে। এই অভিলেখৰ সময়ত বাবুল গুৰুঙক শুভেচ্ছা জনোৱাৰ লগতে সাহস প্ৰদান কৰিছিল হিয়াৰামথু জুবিন গাৰ্গে। বাবুল বৰুৱালৈ আন্তৰিক শুভকামনা জনাওঁ। তেওঁ ৱৰ্ল্ড ৰেকৰ্ড কৰা মানসেৰে সৰুসজাইত 30 ঘণ্টা পানীত য়োগা প্ৰদৰ্শন কৰিব আৰু কাইলৈ তেওঁ 30 ঘণ্টা কমপ্লিট হ'ব। চ' মই মৰম জনালোঁ আৰু ভৱিষ্যতলৈ তেওঁ আৰু ভাল ভাল কাম কৰক তাৰ শুভকামনা জনাইছোঁ। থেংক ইউ, আই লাভ ইউ। 2026 বৰ্ষৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে স্মৰণ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। পানীত যোগাসনেৰে বিশ্ব অভিলেখ কৰাৰ সেই মুহূৰ্তৰ কথা সোঁৱৰিলে বাবুল গুৰুঙে। নমস্কাৰ, মই বাবুল গুৰুং, সাঁতোৰ প্ৰশিক্ষক। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আপোনালোক সকলোকে হিয়াভৰা শুভেচ্ছা জনাইছোঁ। মৰমৰ হিয়াৰামথু জুবিন দাই আমাক সকলোকে যোগ কৰিবলৈ উৎসাহিত কৰি আহিছিল। 2023 চনত মই যেতিয়া পানীত একেৰাহে 30 ঘণ্টা ধৰি যোগাসন কৰিছিলোঁ আৰু এই যোগাসনৰ দ্বাৰা বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলোঁ। এই অভিলেখ কৰাৰ আগমুহূৰ্তত জয়ানগৰৰ এটি ষ্টুডিঅ'ত জুবিন দাৰ লগত হোৱা সাক্ষাৎকাৰত তেওঁ আমাক সদায় যোগ কৰিবলৈ উৎসাহিত কৰি আহিছিল আৰু সাঁতোৰৰ ক্ষেত্ৰখনত তেওঁ মোক সাহস প্ৰদান কৰি আহিছিলে। আজি তেওঁ আমাৰ মাজত নাই। আহক আমি পুনৰ তেওঁৰ এই অবৰ্তমানৰ অনুপস্থিতিত আমি যোগাসন কৰি সকলোকে সুস্থ শৰীৰ ৰাখিবলৈ আহ্বান জনাওঁ। যোগ কৰক, শৰীৰ মন সুস্থ ৰাখক। জুবিন গাৰ্গে যোগ খেলুৱৈ, যোগ প্ৰশিক্ষকসকলৰ উপৰি যোগৰ লগত জড়িত সকলো শ্ৰেণীৰ লোককে যোগাসন কৰিবলৈ উৎসাহিত কৰিছিল। জুবিন গাৰ্গৰ অনুপস্থিতিত এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত কিছু আসন কৰি হিয়াৰামথুৰ নামত তেওঁলোকৰ আসন উৎসৰ্গা কৰিলে যোগ প্ৰশিক্ষক বিদ্যা ইংতি আৰু অঞ্জনা দাসে। নমস্কাৰ, মোৰ নাম বিদ্যা ইংতি।
পোনপ্ৰথমে মই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হিয়াৰ নামতো জুবিন গাৰ্গে সমাজৰ সকলোকে যোগ কৰিবলৈ উৎসাহিত কৰিছিল আৰু উৎসাহিত কৰিছিল আমাৰ নিচিনা যোগৰ লগত জড়িত থকা ব্যক্তিসকলক। এই বছৰ তেওঁৰ অনুপস্থিতিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা কিছুমান আমি আসন কৰিছোঁ। সেই আসনবিলাক তেওঁকে উৎসৰ্গিত কৰিছোঁ। যোগ কৰক, মন শৰীৰ সদায় সুস্থ ৰাখক। নমস্কাৰ, সকলোকে আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জনালোঁ। আজি যোগ দিৱসৰ এই প্ৰাকক্ষণত আমি আমাৰ মৰমৰ হিয়াৰামঠু জুবিন দাক বহুত মিছ কৰিছোঁ। কাৰণ কিয়, দাদাৰ লগত আমি যোগৰ ক্ষেত্ৰখনত বহুতো কাম কৰিম বুলি আমি সপোন দেখিছিলোঁ আৰু লগতে দাদাই আমাক বহুত উৎসাহ জনাইছিলে। যোগৰ ক্ষেত্ৰখনত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দাদাৰ উৎসাহত আমি অনুপ্ৰাণিত হৈ যোগ সেৱা আগবঢ়াবলৈ আমি আগুৱাই গৈছিলোঁ আৰু বিভিন্ন ঠাইত আমি যোগ সেৱা কৰিছিলোঁ। গতিকে আজি যদিও দাদা কায়িকভাৱে আমাৰ লগত নাই, কিন্তু আমি তথাপিও আমি দাদাৰ নামত যোগৰ কিছু আসন কৰি দাদাক ডেডিকেট কৰিব বিচাৰিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সকলো ক্ৰিয়াকে সমৰ্থন কৰিছিল। যোগৰ প্ৰতি জুবিন গাৰ্গৰ জ্ঞান আছিল বিশাল। দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসত শুভকামনা প্ৰদান কৰি এই মন্তব্য কৰে জুবিন গাৰ্গৰ বন্ধু তথা বাদ্যযন্ত্ৰ সহযোগী পাৰ্থ গোস্বামীয়ে। নমস্কাৰ। 21 জুন য়োগা ডে, এইটো পূৰা আমাৰ ভাৰতত খুব ধুনীয়াকৈ বহুত বছৰৰ পৰা দেখি আহিছে আপোনালোকে। এইটো চেলিব্ৰেট কৰা হয় আৰু যিহেতু আপোনালোকে সদায় দেখিছে আমাৰ মোৰ বন্ধু জুবিন, সি সদায় ছাপোৰ্ট কৰিছিল যে য়োগাটো মানুহক লাগে, য়োগা প্ৰেক্টিছ কৰিব লাগে ফৰ গুড হেল্থ। আৰু বিশেষকৈ স্পৰ্টছমেনবোৰকতো খুব কৈছিল যে সি যিহেতু জানে সি অল স্পৰ্টছ, অসমৰ স্পৰ্টছটো খুব ছাপোৰ্ট কৰিছিল, খুব এনকাৰেজ কৰিছিল যে আমাৰ অসমৰ ল'ৰা ছোৱালী ওলাওক। আৰু সি য়োগা বস্তুটো খুব ছাপোৰ্ট কৰিছিল আৰু সি নিজেও ইনফেক্ট য়োগাৰ তাৰ বহুতখিনি নলেজ আছিল। বহুতে নাজানে, বাট ৰিয়েলি তাৰ বহুত নলেজ আছিল য়োগাৰ আৰু সি খুব ছাপোৰ্ট কৰিছিল য়োগাটো। চ' যিহেতু আমাৰ 21 জুন আকৌ য়োগা ডে আহি আছে, মই মোৰ পিনৰ পৰা ৰিকুৱেষ্ট কৰোঁ। তাৰ আগতে বাৰু মই এইটোও কৈ লওঁ, মই ইমান মোৰ নলেজ নাই য়োগাৰ ওপৰত, কিন্তু তথাপিও ডেফিনেটলি ইটছ ওৱান অফ দ্য বেষ্ট এক্সাৰচাইজ টু কিপ গুড হেল্থ। চ' সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ, আহ্বান জনাইছোঁ সকলোকে। আৰু যিহেতু এইটো এনেকুৱা এটা বস্তু যিটোৰ কাৰণে কোনো বয়সৰ কোনো লিমিট নাই, এনি এইজ লিমিটৰ মানুহে য়োগা কৰিব পাৰে, কাৰণ চবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ য়োগা থাকে, যিটো মই জানো। আৰু সেইকাৰণে দেখি আহিছোঁ, ভাল লাগে যে সেইকাৰণে মই চবকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে য়োগা ডে, অকল এই ডেটো বুলি নহয়, য়োগা ডেটো চেলিব্ৰেট কৰক, কিন্তু এজ এ হোল আপোনালোকে য়োগাটো ৰেগুলাৰ প্ৰেক্টিছ কৰা আৰম্ভ কৰক, ৰেগুলাৰ য়োগা আপোনালোকে আৰম্ভ কৰক, উইচ ইজ ডেফিনেটলি বেনিফিচিয়েল। আপোনালোকে নিজেই গম পাব যে এইটো কিমান বেনিফিট বস্তু এটা য়োগা এটা ইজ বেচিকেলি। মই জনাত মানুহেতো কয় য়োগা ৰেগুলাৰলি কৰিলে মেডিচিনে খাব নালাগে, বহুত বস্তু বহুত বেমাৰৰ পৰা কিয়ৰ হৈ যায় বিকজ অফ য়োগা। চ' এগেইন মই ৰিকুৱেষ্ট কৰিছোঁ, 21 জুন য়োগা ডে চবে চেলিব্ৰেট কৰক, আগবাঢ়ি আহক আৰু আমি চবে ভালকৈ স্বাস্থ্য চবৰে যেন ভালে থাকক, আমি বেমাৰ আজাৰৰ পৰা দূৰত থাকোঁ। আৰু চবকে উইচ কৰিছোঁ হেপী য়োগা ডে 21 জুন। থেংক ইউ। উল্লেখ্য যে দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসত কেইবাগৰাকীও যোগ খেলুৱৈয়ে তেওঁলোকে কৰা যোগৰ আসনসমূহ হিয়াৰামঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিলে। আজি দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসত যোগ ভালপোৱা জুবিন গাৰ্গ কায়িকভাৱে নাথাকিলেও তেওঁ ক্ৰীড়াক্ষেত্ৰত দি যোৱা সাহস আৰু সমৰ্থনৰ বাণী এইসকল ক্ৰীড়াবিদে সদায়ে মনত কঢ়িয়াই লৈ ফুৰিব। গগ' স্পৰ্টছ এনিৰ তৰফৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোকে শুভেচ্ছা জনাই আমাৰ এক আহ্বান, যোগাসন কৰক, শৰীৰ মন সুস্থ ৰাখক। নিউজ ডেস্ক ৰিপৰ্ট, গগ' স্পৰ্টছ এনি।